চমকানো মহন্ত আমি নাজানো আপুনি ভুলে কৰিছে না কিয়ে কৰিছে কিন্তু জুবিন দাৰ মৃত্যুৰ দায়ী কিন্তু আপোনালোক কাৰণ কিয় আপোনালোকে জানে জুবিন দা 2-3 দিনৰ মূৰে মূৰে মানে জুবিন দা মানুহজন অসুস্থ 2-3 দিনৰ মূৰে মূৰে জুবিন দা মেডিকেলত এডমিট হ'ব লগা হয় অসুস্থ মানুহজনক আপোনালোকৰ দায়িত্বত লৈ গৈছে আপোনালোকৰ দায়িত্ব থকাৰ পিছতো আপোনালোকে অৱহেলা কিয় কৰিলে আপোনালোকে কিয় পানীৰ তলত দাগ কৰিব দিলে আপোনালোকে নাজানে নেকি এইখিনি জুবিন দা যি অসুস্থ মানুহ জুবিন দাটো ইমান পানীৰ তলত কিয় যাব দিলে আপোনালোকৰ দায়িত্ব নাই আপোনালোকৰ জুবিন দা অসমৰ কি হয় আপোনালোকে জানে জুবিন দা আপোনালোকে জানেই কিন্তু আপোনালোকে জানি শুনি ভুল কাম কৰিছে কাৰণ জুবিন দা অসমৰ এজন সম্পদ লেজেণ্ড হয় অসমৰ আমি হেৰুৱাইছোঁ আজি জুবিন দা গোটেই ভাৰতবৰ্ষৰ লেজেণ্ড হয় আজি এটা সম্পদ এনেকুৱা জুবিন দাক আপোনালোকে বনাব পাৰিব আৰু জুবিন দা নিচিনা কৰিব হ'ব পাৰিব নেভাৰ কোনোদিন হ'ব নোৱাৰে জুবিন ইজ জুবিন দাৰ নিচিনা কোনোৱা হ'ব নোৱাৰে নোলাই কোনো দিন কমৰ ভাষা নাই আপোনালোকে কি কৰিলে এইটো মই বুজি পোৱা নাই আপোনালোকে সঁচাকৈ চাওক আপোনালোকৰ লগত থাকে মানুহজনে আপোনালোকক ইমান বিশ্বাস কৰিছিল আপোনালোকক ইমান মৰম কৰিছিল আপোনালোকক তথাপি আপোনালোকে এইটো কাম কৰিলে গতিকে আমি মাফ নকৰোঁ আপোনালোকক কোনোদিন নৰ্থ ইষ্ট ফেষ্টিভেল কি ছিংগাপুৰতে হ'ব লাগে নেকি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হোৱাৰ কাৰণ কি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হ'ব কিয় লাগে আমাৰ অসমত জাগা নাই নেকি ছিংগাপুৰৰ মানুহে কি বুজি পাব জুবিন দাৰ কথা ছিংগাপুৰৰ তাতে কি অসমীয়া গানৰ মূল্য কি বুজি পাব আমাৰ অসমত এনেকৈ মাটি নাই গুৱাহাটীত এনেকৈ মাটি নাই ফেষ্টিভেল কৰিবৰ কাৰণে কিমান মাটি লাগে ফেষ্টিভেল খুব বেছি 1 বিঘা মাটি লাগে ক'তো এনেকুৱা মাটি নাই নেকি যে আমাৰ গোটেই অসমখনত এনেকুৱা মাটি নাই য'ত ফেষ্টিভেল কৰিব নোৱাৰে ফেষ্টিভেল কৰিবৰ কাৰণে ছিংগাপুৰৰ জেগা আছিলে নেকি গতিকে এইটো কথা গ্ৰহণযোগ্য নহয় গতিকে আপোনালোকে বহুত ডাঙৰ ভুল কাম কৰিছে কাৰণ আপোনালোকৰ দায়িত্বত জুবিন দা গৈছিল গতিকে আপোনালোকে ফুল সুৰক্ষা দিয়া ফুল ছাপোৰ্ট কৰাটো দায়িত্ব আপোনালোকৰ আছিল আজি গোটেই অসমবাসীয়ে পাগলৰ দৰে হৈ আছে জুবিন দাৰ দৰে মানুহৰ পামনে ক'ৰবাত আমি বনাব পাৰিম নে জুবিন দাৰ নিচিনা মানুহ আপোনালোকে বনাব পাৰিবনে জুবিন দাৰ নিচিনা মানুহ আমিনো কি কৰিম আৰু আমি আৱেগ হোৱাত বাহিৰে কিবা কৰিব পাৰোঁ জানো নোৱাৰোঁ কিন্তু শেষত আমাৰ এটাই কথা জুবিন দা আপুনি য'তেই আছে সুখত থাকক শান্তিত থাকক এই ভগৱানৰ ওচৰত আমাৰ প্ৰাৰ্থনা জয় জুবিন দা জুবিন দা অমৰ জুবিন দা আমাৰ ইয়াতে থাকিব হামেশা থাকিব আগতো আছিল এতিয়াও আছে আগলৈকো থাকিব জয় জুবিন দা